PMB মিক্সৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি শিৱসাগৰত এটা বিশাল আয়োজন চলিছে। আপোনালোকে সমগ্ৰ পৰিৱেশটো দেখিবলৈ পাব। আমাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি মিনিষ্ট্ৰী অফ আয়ুষৰ উদ্যোগত মোৰাৰজী দেশাই ইনষ্টিটিউট অফ য়োগাই আয়োজন কৰিছে যোগ উৎসৱৰ। গতিকে এই যোগ উৎসৱৰ সমস্ত পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ পিছফালে আপোনালোকে এখন ডাঙৰ বেনাৰ ইয়াত দেখিবলৈ পাইছে, যোগ উৎসৱ লিখা আছে। আৰু এই যোগ উৎসৱটো আচলতে অনুষ্ঠিত কৰা হৈছে আমাৰ যিটো ইণ্টাৰনেশ্যনেল য়োগা ডে আছে, ইণ্টাৰনেশ্যনেল য়োগা ডেৰ লগত সংগতি ৰাখি। গতিকে য়োগা ডেলৈ আজিৰ পৰা আৰু 50 দিন আছে। গতিকে 50 দিন আগতীয়াকৈ শিৱসাগৰত এই উৎসৱটো অনুষ্ঠিত কৰা হৈছে, যিটো উৎসৱত প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়াত অংশ ল'ব। দেখিবলৈ পাইছে বিশাল আয়োজন, শিৱদৌলৰ পৰা একদম আমাৰ মুক্তিনাথ চাৰিআলিলৈকে সমস্ত বাট কাৰ্পেট পাৰি দিয়া হৈছে। ইয়াত ছাত্ৰ ছাত্ৰীসকলে য়োগা কৰিব। গতিকে পৰিৱেশটো কেনেকুৱা হ'ব মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াত উপস্থিত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে উপস্থিত থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰী, লগতে বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। গতিকে এই সমগ্ৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিমান দূৰ সম্ভৱ। আৰু দৌলৰ ভিতৰত হয়তো সোমাব নোৱাৰিব পাৰোঁ, তাত সোমাবৰ কাৰণে বিশেষ পাৰ্মিটৰ প্ৰয়োজন হ'ব। গতিকে বাহিৰত যিটো পৰিৱেশ হয় তাক মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আহক। স্বাস্থ্যৰ পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী জ্যেষ্ঠ মহন্ত ডাঙৰীয়া, শিক্ষামন্ত্ৰী ৰমেশ বিহু ডাঙৰীয়া, ৰাজহ মন্ত্ৰী যোগেন মহন ডাঙৰীয়া, শক্তিমন্ত্ৰী বিমল বৰা ডাঙৰীয়া আৰু ছিকিমৰ স্বাস্থ্যমন্ত্ৰী মাননীয় ডক্টৰ মাণি কুমাৰ শৰ্মা ডাঙৰীয়া, অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী আল বিমান ডাঙৰীয়া। ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈছে যোগ। প্ৰাচীন ভাৰতীয় ঋষিমুনিসকলে হাজাৰ বছৰৰ সাধনাৰে গঢ়ি তোলা যোগ পৰম্পৰা আজি বিশ্ব মানৱৰ
উমৈহতীয়া সম্পদত পৰিণত হৈছে। জীৱনশৈলীক সুস্থ আৰু সুন্দৰ ৰূপত গঢ়ি তোলাৰ লগতে মানসিক প্ৰশান্তিৰ বাবে যোগাভ্যাসৰ যি পৰম্পৰা, সেই পৰম্পৰা আজি বিশ্ব সম্প্ৰদায়ৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। যোগৰ জৰিয়তে শৰীৰ আৰু মনৰ, চিন্তা আৰু মনৰ, বাধা আৰু প্ৰাপ্তিৰ, মানৱ আৰু প্ৰকৃতিৰ মিলন সম্ভৱ হৈ উঠে। যোগ কেৱল ব্যায়াম আৰু অনুশীলনৰ সমষ্টি নহয়, যোগ হৈছে সক্ষমতা, সুস্বাস্থ্য আৰু মানসিক প্ৰশান্তি লাভৰ এক সুগম পথ। সেইবাবে 5000 বছৰৰ ভাৰতৰ সনাতন সভ্যতা সংস্কৃতিৰ এক উত্তম ফচল হিচাপে আজি সমগ্ৰ বিশ্ববাসীয়ে যোগৰ মহত্ব আৰু গুৰুত্ব উপলব্ধ কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰিয়ে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোগক ভাৰতৰ এই অত্যন্ত মূল্যৱান সম্পদক বিশ্ববাসীৰ সন্মুখত তুলি ধৰাৰ বাবে দৃঢ়তাৰে পদক্ষেপ লয়। 2014 চনৰ 27 ছেপ্টেম্বৰত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰদান কৰা ভাষণত ভাৰতীয় সভ্যতাৰ এই উত্তম পন্থা গ্ৰহণ কৰি বিশ্বৰ কোটি কোটি জনসাধাৰণক উপকৃত কৰাৰ বাবে আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মাত্ৰ 90 দিনৰ ভিতৰতে অৰ্থাৎ 2014 বৰ্ষৰ 11 ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 21 জুনক যোগ দিৱস হিচাপে ঘোষণা কৰি এই প্ৰাচীন ভাৰতীয় পৰম্পৰাক মান্যতা প্ৰদান কৰাটো আমাৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়। ইয়াৰ জৰিয়তে ভাৰতে বিশ্বগুৰুৰ আসনত অধিষ্ঠিত হোৱাৰ দিশত এক শক্তিশালী খোজ পেলাইছিল। আমি তাক আজি নিশ্চিতভাৱে ক'ব পাৰোঁ। শৰীৰ আৰু মন, ব্যক্তিসত্তাৰ এই দুই অংগৰ সুস্থতাৰ ওপৰতে স্বাস্থ্যৰ স্থিতি নিৰ্ভৰশীল। যেতিয়া মানুহৰ মন আৰু শৰীৰ দুইটাৰ ওপৰতে সামঞ্জস্য থাকে, যাক আমি বেলেঞ্চ বুলি কওঁ, তেতিয়াই সেই মানুহজনৰ জীৱনৰ সৰ্বাংগীন বিকাশৰ আৰম্ভণি কৰে। মানুহৰ মন চিন্তা স্থিৰ হয় আৰু শৰীৰ সুগম বা সুষম বা সুস্বাস্থ্যৱান হ'ল। এই দুইটা সমন্বয়ে এজন মানুহক পূৰ্ণাংগ মানুহ হিচাপে গঢ়ি তোলে। মন অথবা চিত্ত স্থিৰ কৰিবলৈ গীতাত যোগৰ মহত্বৰ কথা ভগৱান শ্ৰীকৃষ্ণই এনেধৰণে কৈছিল, অথ চিত্তং সমাধাতুং ন চক্ষুষি ময়ি স্থিৰম অভ্যাস যোগেন ততো মামিষ চাপ্তং ধনঞ্জয়। অৰ্থাৎ যদি তোমাৰ মন মোৰ মাজত কেন্দ্ৰীভূত কৰিবলৈ সমৰ্থ নোহোৱা, তেন্তে হে ধনঞ্জয়, অভ্যাস যোগৰ দ্বাৰা মোক লাভ কৰিবলৈ চেষ্টা কৰিবা।
से ज्ञान मुद्रा बनाए। गहरा लंबा श्वास लेना है। श्वास छोड़ते हुए भ्रमर के समान मकार ध्वनि का गुंजन करना है। हथेलियों को धीरे से नीचे रखिए। लेकिन बात आप सब लोग याद रखिए, हम भगवान के सामने निर्विचार हो जाएंगे। जब मन निर्विचार हो जाता है तो आप करना है। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। बोलो भारत माता की जय बोलो भारत माता की जय वंदे मातरम वंदे मातरम। बहुत बहुत धन्यवाद। এইদৰে আজি শিৱসাগৰত আয়ুষ মন্ত্ৰণালয়ৰ উদ্যোগত লগতে মোৰাৰজী দেশাই ইনষ্টিটিউট অফ য়োগাৰ সহযোগত যোগ উৎসৱ অনুষ্ঠিত হৈ যায়, য'ত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ লগতে সাধাৰণ নাগৰিকেও অংশগ্ৰহণ কৰে। আপোনালোকক মই সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদিহে ভিডিঅ'টি চাই ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।